মৰ্নিং চিলড্ৰেনছ কেনে আছা তোমালোক নিশ্চয় সকলো ভালে আছা তোমালোক হয় নহয় বাৰু আজি তোমালোকৰ পুনৰ ক্লাছ আৰম্ভ কৰিম বুলি আহিছোঁ তোমালোকৰ ক'ত আছিলে ৰবা দেই উলিয়াই চাই লওঁ লেসন 3 টো ইতিমধ্যে কমপ্লিট হ'ল লেসন 4 টো আমি পঢ়ালোঁ আৰু তাৰ পাছতে আছে লেসন তোমালোকৰ এই পিকচাৰৰ এইখিনি মিলোৱাখিনি মেটচ কৰাখিনি তোমালোকে নিশ্চয় কৰিলা চাগে সকলোৱে এইখিনি মই সকলোৱে কৰিলা বুলি ভাবিছোঁ তাৰ পাছতে আহিলে এতিয়া ৰিডিং কম্প্ৰিহেনশন আমাৰ ৰিডিং কম্প্ৰিহেনশনৰ পৰা এতিয়া আৰম্ভ কৰিবলৈ আছে এতিয়া চাবা ইয়াত হৈছে ৰাইট দ্য এনসাৰ্স অফ দ্য ফলোইং কুৱেশ্যনছ ইন ইউৰ নোটবুক তোমালোকৰ বহিত কি কৰিবলৈ কৈছে তলত দিয়া কুৱেশ্যনবিলাকৰ প্ৰশ্নবিলাকৰ উত্তৰবিলাক বহিত কৰিবলৈ কৈছে এতিয়া আমি চাম হু ইজ স্মাৰ্ট তোমালোকে পাঠটোত পাইছিলা হয় নহয় বাৰু স্মাৰ্ট কোন আছিলে তোমালোকে পাইছিলা প্ৰথম পেৰাগ্ৰাফটোতে সেইটো আছে এনসাৰটো দিস ইজ মাই ফ্ৰেণ্ড এজন মোৰ বন্ধু তাৰমানে ছবিটোত দিয়া আছে এজন মানে স্মাৰ্ট দেই এজন স্মাৰ্ট লিখা আছে যে দিস ইজ মাই ফ্ৰেণ্ড এজন মোৰ বন্ধু হিজ নেম ইজ স্মাৰ্ট তেওঁৰ নামে হৈছে কি স্মাৰ্ট গতিকে গম পালানে স্মাৰ্ট কোন এতিয়া তোমালোকে এনসাৰটো লিখিব লাগিব স্মাৰ্ট ইজ মাই ফ্ৰেণ্ড প্ৰত্যেকেই নিজৰ নিজৰ বহিত লিখিব লাগিব কাৰণ শুনিবা স্মাৰ্টৰ বয়স কিমান আছিলে আমি ইয়াত পাইছোঁ হি ইজ 6 years old মানে তোমালোকৰ সমপৰ্যায়ৰ হ'ব তোমালোকৰ কাৰোবাৰ হয়তো 6 বছৰীয়া ল'ৰা ছোৱালীও আছে ক্লাছ 1ত গতিকে স্মাৰ্টটো মানে ক্লাছ 1ত পঢ়া এটা ল'ৰাই হ'ব গতিকে স্মাৰ্ট তোমালোকৰো ফ্ৰেণ্ডে হয় এতিয়া আমি কুৱেশ্যনটোত যিটো পালোঁ ধৰা হু ইজ স্মাৰ্ট স্মাৰ্ট কোন সেইটো প্ৰশ্নটো কৰোঁতে আমি এতিয়া এনচাৰটো লিখিব লাগিব এই বুলি লিখি লওঁ হু ইজ স্মাৰ্ট Who is smart? Answer লিখিব লাগিব তোমালোকে সকলোৱে তেনেকৈ লিখিব লাগিব smart is my friend smart is my friend smart মোৰ বন্ধু বি লিখিব লাগিব how old is Elena B question to this how old is Elena কিমান বয়স হৈছে তোমালোকৰ মনত আছেনে আমি পাঠটোত পাইছিলোঁ হয় নহয় বাৰু এলিনা হ'ল দিস ইজ এলিনা দ্বিতীয় পেৰাগ্ৰাফটোত আছে দিস ইজ এলিনা এজনী হ'ল এলিনা She is Somar's sister. তাই কি হ'ল সমাৰ্থৰ ভনীয়েক হয় বা বায়েক হয় দেই সিষ্টাৰ মানে আমি ভনীয়েক বুলিও ক'ব পাৰোঁ বায়েক বুলিও ক'ব পাৰোঁ She is 2 years old এতিয়া আমি গম পাই গ'লোঁ সমাৰ্থতকৈ তাই সৰু হ'ব কিয়নো সমাৰ্থৰ বয়স আছিলে 6 বছৰ আৰু এলিনাৰ বয়স আছিলে 2 বছৰ গতিকে এতিয়া আমি এই সিষ্টাৰটো আমি ভনীয়েক বুলি ক'ব পাৰিম সমাৰ্থৰ ভনীয়েক হ'ব এতিয়া She is 2 years old তাইৰ বয়স কিমান আছে বুলি কৈছে 2 বছৰ হয় নহয় বাৰু গতিকে সমাৰ্থতকৈ তাই সৰু হ'ব এতিয়া আমি কুৱেশ্যনটো পালোঁ হাউ অল্ড ইজ এলিনা এলিনাৰ বয়স কিমান বুলি সুধিছে গতিকে এলিনাৰ বয়স আমি কি বুলি লিখিব লাগিব এলিনা is 2 years old 2 years old এলিনাৰ 2 বছৰীয়া এজনী ছোৱালী তাৰপিছত কুৱেশ্যন নম্বৰ চিটো দিছে হোৱাট ডাজ চি লাভ টু ইট এলিনাই কি খাই ভাল পায় আমি পাঠটোত পাইছিলোঁ আমি আকৌ প্ৰশ্নটো লিখি লওঁ তাৰপিছতে এনচাৰটো লিখিম এতিয়া হোৱাট ডাজ চি লাভ টু ইট তাই কি খাবলৈ ভাল পাইছিলে What does she love to eat? তাই কি খাবলৈ ভাল পায় তোমালোকৰ মনত আছেনে বাৰু কি খাই ভাল পায় তাই চাবা পাঠটোত She eats fruit, eggs, soup, rice and some vegetables. তাই কি কি খায়
ফ্ৰুইটছ খায়, এগছ খায়, চুপ খায়, ৰাইচ খায় আৰু কিছুমান ভেজিটেবলছ খায়, হয় নহয় বাৰু? কিন্তু তাৰ উপৰিও তাই বেলেগ কিবা এটা বস্তু বেছি ভাল পায়। শ্বি ড্ৰিংকছ মিল্ক, তাই গাখীৰ খায় এণ্ড লভছ কেণ্ডিজ। এতিয়া তাই কি ভাল পায় বুলি কৈছে, খায় কেণ্ডিজ খাই ভাল পায়। এতিয়া আমি লিখিম she loves to eat candies. তাই কেণ্ডিজ খাই ভাল পায়। she loves to eat candies, তাই কেণ্ডিজ খাই ভাল পায়। তাৰ পিছৰ কুৱেশ্যনটো দিছে হু ইজ শিৱম। শিৱম কোন? এতিয়া শিৱম কোন তোমালোকৰ মনত আছেনে? শিৱম হ'ল সমাৰ্থৰ ভায়েকে হ'ব, হয় নহয় বাৰু? এতিয়া 3 নম্বৰ পেৰেগ্ৰাফটোত শিৱমৰ বিষয়ে দিছে, এইটো তোমালোকে চাবা। দিছ ইজ শিৱম, এই ল'ৰাটোৰ কথা কৈছে, এইটো হ'ল শিৱম। হি ইজ সমাৰ্থ ব্ৰাদাৰ, সি সমাৰ্থৰ ভায়েক। হি ইজ এ নিউ বেবি, তেওঁ এটা নতুনকৈ হোৱা মানে নতুনকৈ জন্ম হোৱা এটা শিশু। হি ইজ 3 months old, তাৰ বয়স কিমান সময় বুলি কৈছে, কিমান দিন হৈছে বুলিছে? 3 months, 3 মাহহে হৈছে মাত্ৰ। কাৰণ ইয়াত চোৱা, তোমালোকে দেখি আছা ফটোত শিৱমে কি কৰিছে? দুধদানি খাই আছে, হয় নহয় বাৰু? গতিকে এটা অকণমানি মাইনাইহে দুধদানি খায়, হয় নহয়? এতিয়াতো ডাঙৰ ল'ৰা-ছোৱালীয়ে দুধদানি নাখায়। গতিকে শিৱম হ'ল 3 মহীয়া এটা কেঁচুৱা আৰু সি গাখীৰ খাই আছে বটলত। হি ড্ৰিংকছ মিল্ক, সি গাখীৰ খাই ভাল পায়। হি হেজ no teeth and a little hair, তেওঁ অকণ চুলি আছে আৰু তেওঁৰ কোনো দাঁত নাই। 3 মহীয়া কেঁচুৱা এটাৰ দাঁত নাথাকে, হয় নহয় বাৰু? গতিকে এইটো হ'ল শিৱম। শিৱম কোন বুলি সুধিছে প্ৰশ্নটোতে, যিহেতু আমি ক'ব লাগিব যে শিৱম ইজ সমাৰ্থ ব্ৰাদাৰ। ডিটো লিখিব লাগিব। হু ইজ শিৱম? Who is Shivam? Who is Shivam? এতিয়া গম পালানে শিৱম কোন বুলি সুধিছে তোমালোকক? গতিকে আমি লিখিব লাগিব শিৱম ইজ সমাৰ্থ ব্ৰাদাৰ। সমাৰ্থ ব্ৰাদাৰ, হয় নহয় বাৰু? কাৰণ শিৱমৰ বয়স আছিলে 3 মাহ, গতিকে আৰু সমাৰ্থৰ বয়স আছিলে 6 বছৰ, গতিকে সমাৰ্থৰ ভায়েকে হ'ব। তাৰপিছত কি কুৱেশ্যন দিছে? হোৱাই ইজ সমাৰ্থ গোয়িং টু চি এ ডক্টৰ? কিয় সমাৰ্থ ডক্টৰৰ ওচৰলৈ গৈছিল, সেইটো আমি লিখিব লাগিব। তাৰপিছত মই এতিয়া বৰ্ডখন বহাই দিছোঁ, এইটো দি ইউটো লিখিম এতিয়া। কুৱেশ্যনটো লিখিম এতিয়া। কুৱেশ্যনটো দিছে হোৱাই ইজ সমাৰ্থ going to see a doctor. Why is Samarth? কিয় Samarth is going to see the doctor দেখাবলৈ গৈছিল? এই ডক্টৰ এজন ডক্টৰক দেখাবলৈ গৈছিল। এইটো এনসাৰটো আমি লিখিম এতিয়া। Samarth is going to see a doctor. Because
he has got a cold. ঠাণ্ডাৰ কাৰণে কাৰণ ঠাণ্ডাৰ কাৰণে সমাৰ্থৰ কি হৈছিলে কফ হৈছিলে সেইকাৰণে ডাক্তৰ দেখাবলৈ গৈছিলে বিকজ মানে কাৰণ দে ইয়াত হি মানে আমি সমাৰ্থৰ কথা কৈছো সমাৰ্থ ইজ বা আমি এনেকে নিলিখি আৰু এধৰণে লিখিব পাৰো যে সমাৰ্থ হেজ এ কট এ কল্ড সো হি ইজ গোইং টু সি এ ডক্টৰ আমি তেনেকেও লিখিব পাৰো বিকজ হি হেজ গট এ কল্ড এতিয়া তোমালোকে এইখিনি লিখি ল'বা ভালদৰে আৰু নিশ্চয় বুজি পাইছা চাগে হয় নহয় বাৰু পাঠটো তোমালোকে বুজি পাইছিলে মই এতিয়া অৰ্থটো কৈ দিছো তোমালোকক তাৰপিছত আহিলে চেক ইউৰ ৰিডিং চাওঁ আমি চেক ইউৰ ৰিডিং তোমালোকে বক্সত শব্দকেইটা লিখি ল'বা বক্স যদি নহয় আৰু ব্ৰেকেটৰ ভিতৰতে লিখি ল'ব পাৰিবা TWTH টিট কমা মিল্ক অফিস ডক্টৰ আৰু কি দিছে বেংক BANK বেংক এই যে শব্দকেইটা দিছে তোমালোকক ব্ৰেকেটৰ ভিতৰত এই শব্দকেইটা লৈ পেলাই তোমালোকক কি কৰিবলৈ কৈছে এই ফিল ইন দ্য ব্লেংকছ খিনি মানে ফিলিং কৰিবলৈ কৈছে এই ব্লেংকছ জেগাখিনি ফিলিং কৰিবলৈ কৈছে এতিয়া চাবা এইটো দিছে শিৱম হেজ নো কি হ'ব বাৰু গম পাইছানে এইটো আন্ডাৰলাইন কৰা জেগাটো ব্লেংক জেগাটো আমি এটা ফিল কৰিব লাগিব ফিল আপ কৰিব লাগিব ইয়াত দিছে টিট মানে দাঁত মিল্ক মানে গাখীৰ অফিস মানে অফিসৰ কথা কৈছে মানে কাৰ্যালয়ৰ কিছুমান কথা কৈছে ডক্টৰ চিকিৎসকৰ কথা কৈছে আৰু বেংক মানে তোমালোকে গম পাইছা টকা পইচা য'ত থোৱা হয় বা উলিওৱা হয় তেনেকুৱা জেগা বেংকটো হয় না বা সেইটো কথা কৈছে এতিয়া ইয়াত এইটো দিছে শিৱম হেজ নো শিৱমৰ কি নাছিলে ইয়াত কি নহব ধৰা মিল্কটোতো নহবই অফিসটো নহবই ডক্টৰো নহব বেংক নহব হয় নাই গতিকে ইয়াতে হ'ব টিট কাৰণ শিৱম কেইবছৰীয়া ল'ৰা আছিলে কেইমহীয়া ল'ৰা আছিলে 3 মহীয়া ল'ৰা আছিলে হয় নহয় গতিকে আমি পেগাটো তোমাক পঢ়াই শুনাইছিলো তোমালোকক গতিকে শিৱম হ'ল 3 মহীয়া এটা ল'ৰা সি গাখীৰ খাই ভাল পায় তাৰ দাঁত নাই হয় নহয় আমি মুখত দেৱদানী বটলটো লৈ থকা দেখিছিলো গতিকে শিৱমৰ কি নাই টিট নাই দাঁত নাই সৰু ল'ৰা ছোৱালী এটাৰ দাঁত কেতিয়াও নাথাকে হয় নহয় তোমালোকৰ ঘৰতো যদি কাৰোবাৰ ঘৰত তেনেকুৱা অকমানি ল'ৰা ছোৱালী আছে 3 মহীয়া 2 মহীয়া 5 মহীয়া এনেকুৱা যদি কাৰোবাৰ ঘৰত ল'ৰা ছোৱালী আছে তেতিয়াহ'লে তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিবা যে অকমানি ল'ৰা ছোৱালীবিলাকৰ দাঁত কেতিয়াও নাথাকে তেওঁলোকে টান বস্তু বা গোটা বস্তু খাব সেইকাৰণে নোৱাৰে গতিকে তেওঁলোকে পনীয়া জাতীয় বস্তুকেহে খাব লাগিব হয় নহয় সেইকাৰণে শিৱম হেজ এ নো টিথ আমি এইটো তেনেকে পালো এতিয়া বিটো আহিলে শিৱম ড্ৰিংকছ শিৱমে কি খায় ইয়াতে আছে শিৱম সেয়া কৈছো 3 মহীয়া এটা কেঁচুৱা তাৰ দাঁত নাই গতিকে সি টান বস্তু বা গোটা বস্তু খাব নোৱাৰিব গতিকে আমি ইয়াতে কি লিখিব লাগিব মিল্ক শিৱম ড্ৰিংকছ মিল্ক বুজিছানে আমি মিল্কটো লিখিব লাগিব তাৰপিছত আন্ডাৰলাইন কৰি দিবা তাৰপিছত সিটো আহিলে ফাদাৰ গোজ টু ফাদাৰ ক'ত যায় তোমালোকৰ নিজৰ নিজৰ দেউতাহঁত আছে হয় নহয় বা কিছুমানে হয়তো টিচাৰ কৰে স্কুললৈ যায় হয় নহয় কিছুমানে কোনোবা অফিচত কাম কৰে গতিকে অফিচলৈ যায় হয়নে কোনোবা ডক্টৰ আছে ধৰা চিকিৎসালয়লৈ যায় হস্পিটেললৈ যায় হয় নহয় বা চেম্বাৰলৈ যায় এতিয়া ধৰা কৈছো তোমালোকৰ দেউতাহঁতো ধৰা তেনেকে কিছুমান চাকৰি কৰে গতিকে ইয়াতে কি হ'ব আমি ইয়াত কি পাইছিলো অফিচ পাইছিলো হয় নহয় Yeah, this is Somer's father. He is taller than him.
He has a black eyes and he wears glasses. He goes to office. শিৱমৰ দেউতাকে এয়া বেগ লৈ পেলাই কলৈ গৈছে অফিচলৈ গৈছে গতিকে ইয়াতে আমি কি লিখিম শিৱম ফাদাৰ goes to father goes to office ICE office আমি অফিস লিখি পেলাই আন্ডাৰলাইন কৰি দিলো এতিয়া আমি এটো লিখিলো হয় না ভাই এতিয়া দুটা আছেগে বাকি কিটা ব্ল্যাঙ্ক জায়গাত আমি সেই দুটাৰে ফিল আপ কৰিব লাগিব এইখিনি তোমালোকে লিখিবা মই ওপৰখিনি মোহাই দিছো তাৰপিছত আহিলে D2 দিছে মাদাৰ works in a মাদাৰ মায়ে ক'ত কাম কৰে হেতু দিছিলে শিৱমৰ মাকে ক'ত কাম কৰে আমি পাইছিলো ইয়াত হয় না বা ইয়াত আমি পাইছিলো যে this is Somar's mother she is shorter than his father she has a long black hair she works in a bank হয় না বা গতিকে আমি গম পালো যে শিৱমৰ মাকে কি কৰিছিলে বেংকত কাম কৰিছিলে mother works in a কি পাইছো আমি বেংক আন্ডাৰলাইন কৰি দিলো গতিকে আমি বেংকটো পালো তাৰপিছতে আহিলে ইটো আৰু এটা আছে হেতু ফিল আপ কৰি দিলে হৈ যাব আৰু দা টেলস সমাৰ্থে টু টেক ৰেষ্ট সমাৰ্থক অকমান জিৰণি লবলৈ কৈছিলে কোনে কৈছিলে ডক্টৰে কৈছিলে ডক্টৰক যেতিয়া কফ হোৱাৰ কাৰণে দেখাবলৈ গৈছিলে তেতিয়া ডক্টৰে তেওঁ পৰামৰ্শ দিছিলে যে সমাৰ্থে মানে অলপ ৰেষ্ট ল'ব লাগে দা ডক্টৰ টেলস সমাৰ্থ টু টেক ৰেষ্ট গম পালানে এতিয়া আমি এনেকে শব্দকেইটা লৈ ব্ৰেকেটৰ ভিতৰত থকা শব্দকেইটা লৈ পেলাই ফিল ইন দা ব্ল্যাঙ্কস খিনি কৰিলো ইয়াৰ পাছত চাবা পিক এ পেন্সিলত চাবা তাৰপিছে হু হেজ দা মেক্সিমাম টিথ ইন ইউৰ ফেমিলি তোমালোকে নিজে নিজে চাবা দেই তোমালোকৰ নিজৰ ঘৰতে হ'ব কথাটো হু হেজ দা মিনিমাম মেক্সিমাম টিথ ইন ইউৰ ফেমিলি তোমালোকৰ পৰিয়ালত বেছি সংখ্যক দাঁত থকা মানুহ কোন তোমালোকৰ পৰিয়ালত থকা ধৰা মা দেউতাৰো হ'ব পাৰে ককা আইতা যদি আছে ককা আইতা খুৰা খুৰী আছে যদি একেলগে যদি আছে তেনেকে সেই ফেমিলি মেম্বাৰখিনিৰ কথা কৈছে কাৰ দাঁত বেছি তোমালোকক সুধিছে ask each member of your family about the number of teeth he or she has আৰু কাৰ দাঁত বেছি সেই কথাটো তোমালোকক মানে হিউ হয় তেখেতো হ'ব পাৰে বা তেওঁ হ'ব পাৰে মানে মহিলাও হ'ব পাৰে পুৰুষো হ'ব পাৰে মানে মাও হ'ব পাৰে দেউতা হ'ব পাৰে বা দাদা বাও হ'ব পাৰে ভণ্টিও হ'ব পাৰে গতিকে কাৰ দাঁতৰ সংখ্যা বেছি তোমাক সুধিবলৈ কৈছে নোট দিছ ডাউন ইন দা স্পেচ গিভেন বিলো তাৰপিছতে তোমালোকক ইয়াতে দি দিছে যে গ্ৰেণ্ডফাদাৰ ককা কাৰোবাৰ যদি ককা আছে তেতিয়াহ'লে ককাৰ দাঁত কিমান ইয়াত তোমালোকক লিখিবলৈ কৈছে গ্ৰেণ্ডমাদাৰৰ দাঁত কিমান ইয়াত লিখিবলৈ কৈছে আইতাৰ দাঁত কিমান সেইটো ইয়াত লিখিবলৈ কৈছে ফাদাৰৰ কিমান ইয়াত লিখিবলৈ কৈছে মাদাৰৰ কিমান ইয়াত লিখিবলৈ কৈছে ব্ৰাদাৰৰ কিমান সিষ্টাৰৰ কিমান তোমালোকে ইয়াত এই চাৰ্টখন লিখি লৈ তেনেকৈ লিখিব লাগিব তাৰপিছত চাবা এনি আদাৰ ফেমিলি মেম্বাৰ আৰু বেলেগ যদি কোনোবা ফেমিলি মেম্বাৰ আছে ধৰা খুৰা খুৰী বৰ্তা ববৌ বুজি পাইছানে পেহী জেঠাই এনেকুৱা যদি কোনোবা তোমালোকৰ ঘৰতে আছে তেতিয়াহ'লে তেওঁলোকৰ দাঁতৰ সংখ্যা তোমালোকে সুধি লৈ ইয়াত লিখিব লাগিব চ' দা উইনাৰ ইজ তাৰপিছতে কি কৰিছে কাৰ দাঁতৰ সংখ্যা বেছি সেইজনৰ নামটো তুমি ইয়াত লিখিব লাগিব উইনাৰ মানে যিজন জিকি যায় দাঁতৰ সংখ্যা যেতিয়া বেছি হৈ যাব সেইজনে মানে জিকি নাযাব জানো হয় নহয় বাৰু মানে ধৰা মাৰ যেনিবা তোমাৰ 15টা আছে মই উদাহৰণ এটা দিছোঁ মাৰ যেনিবা ধৰা 20টা আছে দেউতাৰ কিন্তু 30টা আছে ধৰা গতিকে দেউতাটো জিকি যাব হয় নহয় বাৰু গতিকে তেনেকৈ যিজনৰ দাঁতৰ সংখ্যা বেছি সেইজনৰ নামটো ইয়াত মানে
উইনাৰ হিচাপে ইয়াত তুমি লিখিব লাগিব। গতিকে এই PK পেঞ্চিলৰ এইখিনি মই ইয়াত কৰি দিব নোৱাৰিম, যিহেতু তোমালোকে ঘৰত এইখিনি মা দেউতাৰ সহায় লৈ তোমালোকে নিজে কৰিবা। তাৰপিছত আহিলে গ্ৰামাৰ ৱৰ্কশ্বপ। গ্ৰামাৰ ৱৰ্কশ্বপত চাবা some words like I, you, he, she, we and they are used in place of naming words. এটা চাবা ইয়াত some words কিছুমান শব্দ দিছে, like ধৰা জানে I, আইটো এটা শব্দ, আই মানে হ'ল মই, হয় না, মই। তোমালোকে নিজে নিজেও আই বুলি ক'ব পাৰিবা মই বুলি কওঁতে। ইউ মানে তুমি, হি মানে তেওঁ, চি মানে তাই বা তেওঁ হ'ব তাতে বাৰু, চি তাই, উই মানে আমি, এণ্ড দে মানে হ'ল সিহঁত। এনেকুৱা কিছুমান শব্দ আৰ ইউজ ইন প্লেচ অফ এ নেমিং ৱৰ্ডছ। সেই শব্দবিলাক আমি কিছুমান নাম বুজোৱা শব্দৰ ঠাইত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ধৰা চাবা মোৰ নামটো তোমালোকে সকলোৱে জানা, হয় নহয় বাৰু? মোৰ নাম মৌচুমী বুলি তোমালোকে সকলোৱে জানা, হয় নহয় বাৰু? মৌচুমী মেম বুলি তোমালোকে জানা। গতিকে আই এম এ লেডি বা আই এম এ ওমেন। কি ক'লো বাৰু, বুজি পাইছানে? মই এগৰাকী মহিলা, হয় নহয়? মই এগৰাকী লেডি, মই এগৰাকী মহিলা, মই এগৰাকী ওমেন, হয়নে? আই এম এ ওমেন। তেনেকুৱাকৈ মই আইটো লগালোঁ, হয় নাই? মোৰ নামটো ঠাইত মৌচুমীৰ ঠাইত মই আইটো লগালোঁ। তাৰপিছত ইউটো চাবা, ইউ বুলি কওঁতে ধৰা তুমি যেনিবা নিজে কথাটো কৈ আছা বেলেগ এজনক, তোমাৰ লগৰজনক। ইয়াত দেখুৱাইছে এই ল'ৰাজনে ইয়াক এই ছোৱালীজনীক যেনিবা কৈছে যে ইউ আৰ এ গাৰ্ল, হয়নে? তুমি তোমাৰ লগৰ এজনীক যেনিবা ক'লা যে ইউ আৰ এ গুড গাৰ্ল, হয়নে? তুমি এজনী ভাল ছোৱালী, তোমাৰ লগৰজনীকো ক'ব পাৰা বা লগৰ ল'ৰাটোকো ক'ব পাৰা, হয়নে? তেনেকৈ তুমি নামটো নাকাঢ়ি, নামটো নলৈ তুমি ইউ বুলি ক'ব পাৰা। তাৰপিছত আহিলে হি মানে হ'ল সি, হয়নে? সি মানে হ'ল আমি ল'ৰা এটাৰ কথা বুজাব লাগিব। আমি ল'ৰাবিলাকক সি বুলি কওঁ প্ৰকৃততে, হয় নহয়? বা তেওঁ বুলি কওঁ। ল'ৰাবিলাকক আমি তেওঁ বা সি বুলি কওঁ, আৰু ছোৱালীবিলাকক কি বুলি কওঁ? চি বুলি কওঁ, তাই। বুজি পাইছানে তোমালোকে? গতিকে হি বুলি কওঁতে আমি ল'ৰাটোৰ নামটো কাঢ়ি পেলাই নকৈ যে আমি কি বুলি ক'ম। ধৰা তোমালোকৰ ক্লাছত কোন আছে? কিৰণ আছে, আৰু কোন আছিলে ৰ'বা, সমীৰ আছা, ভাৰ্গৱ আছা, হয় নহয়? আৰু যদু কুমাৰ আছা, এনেকৈ বহুত আৰু সুদীপ্ত নাথে আছা, হয় নহয়? আকৌ আৰু কোন আছা, এইটো নামবিলাক পাহৰিছোঁ নহয় ৰ'বা, বহুত আছা তেনেকৈ, হয় নাই বাৰু? গতিকে তোমালোকে সেই ল'ৰাবিলাকৰ নামটো মুখত নলৈ তোমালোকে ক'ব পাৰা যে হি ইজ এ নাটি বয়, সি এটা দুষ্ট ল'ৰা। হি ইজ এ নাটি বয়, সি এটা দুষ্ট ল'ৰা। নাটি মানে হ'ল দুষ্ট, গম পাইছানে? গতিকে মই যেনিবা নামটো নাকাঢ়িলোঁ, মই নক'লোঁ যেনিবা সমীৰ বুলি, সমীৰ ইজ এ নাটি বয় বুলি মই নক'লোঁ যেনিবা, বা ভাৰ্গৱ ইজ এ নাটি বয় বুলি মই নক'লোঁ যেনিবা। মই ক'লোঁ হি ইজ এ নাটি বয়। সেই নামটোৰ ঠাইত মই হিটো ইউজ কৰিলোঁ, গম পালানে? গতিকে নামৰ ঠাইত কিছুমান শব্দ এনেকৈ ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত চিটো সেই তেনেকৈ কোনোবা ছোৱালী এজনীৰ নামটো মই নাকাঢ়িলোঁ, মানে মুখেৰে নক'লোঁ। ধৰা পূৰ্ণিমাৰ কথা নক'লোঁ, পূৰ্ণিমা মিলি, চানিয়া মিলি, চুনীয়া পেগু, বা এনেকৈ আৰু কোন আছা, এনেকৈ ধৰা আৰু কোনোবা আছা ছোৱালী তোমালোকৰ ক্লাছত, হয় নহয়? সিহঁতৰ আমি যেনিবা নাম নক'লোঁ। চি ইজ এ গুড গাৰ্ল, নামটো নক'লোঁ যে পূৰ্ণিমা ইজ এ গুড গাৰ্ল বুলি নক'লোঁ। পূৰ্ণিমা এজনী ভাল ছোৱালী, কিন্তু পূৰ্ণিমা বুলি নকৈ চি ইজ এ গুড গাৰ্ল বুলিও আমি ক'ব পাৰোঁ। তোমালোকক মই এইখিনি বুজিবৰ কাৰণে নামখিনি কৈছোঁ আকৌ দেই, বেয়া নাপাবা আকৌ। তাৰপিছত আহিলে উই মানে হ'ল আমি। বুজি পাইছানে? আমি কাক ক'ম? আমি মানে হ'ল গোটেই ল'ৰা ছোৱালীখিনি গোট খাই পেলাই তোমালোক ক'বা আমি। তোমালোকে নিজে যেতিয়া ক'বা তেতিয়া ক'বা যে মেম আমি দুষ্ট কৰা নাই, তেনেকৈ কোৱা, হয় নহয়? তোমালোকে কোনে দুষ্ট কৰি আছা এনেকৈ বুলি যদি আমি টিচাৰবিলাকে আহি তোমালোকক সোধোহি, ময়ে হওক বা বেলেগ এজন ছাৰে যদি আহি পেলাই তোমালোকে দুষ্ট কৰি থকা দেখি পেলাই যদি সোধোহি যে তোমালোকে কোনে দুষ্ট কৰি আছিলা, উঠি হোৱা, তেতিয়া তোমালোকে ক'বা কি বুলি, যে আমি দুষ্ট কৰা নাই মেম, এনেকৈ কোৱা, হয় নহয়? গতিকে সেয়ে আমিতো নামখিনি নকৈ, গোটেই ক্লাছৰ নামখিনি নকৈ তোমালোকে আমি বুলি ইউজ কৰিব পাৰা। তাৰপিছত আহিলে দে মানে হ'ল সিহঁত বুলি কাক ক'ব এতিয়া, গম পাইছানে? সিহঁতটো হ'ল ধৰা মই যেনিবা কিবা কথা এটা তোমালোকক লৈ ক'ব লাগিব, তোমালোকৰ কথা মই কাৰো আগত ক'ব লাগিব। যেনিবা মই দীপাংকৰ ছাৰক তোমালোকৰ কথা কিবা এটা ক'বলৈ বিচাৰিছোঁ যে ক্লাছ 1ৰ ল'ৰা ছোৱালীখিনিৰ নামটো মই সকলোৰে নাম মুখত ল'ব নোৱাৰিম বা কৈ দিব নোৱাৰিম। গতিকে মই তোমালোকৰ নাম নকৈ পেলাই মই এনেকৈ দীপাংকৰ ছাৰ কথাটো ক'ব পাৰিম যে সিহঁতে বৰ দুষ্ট কৰি আছে, গম পাইছানে?
সেই ক্লাছটোৰ ল'ৰা ছোৱালীখিনি ওৱান ক্লাছৰ ল'ৰা ছোৱালীখিনি ইমানেই দুষ্ট কৰিছে বুলি যদি মই দীপাংকৰ ছাৰক ক'বলৈ যাওঁ তেতিয়া কমগৈ কি বুলি যে সিহঁতকেইটাই বৰ দুষ্ট কৰি আছে। সিহঁতকেইটা মানে কোন নিশ্চয় কেইবাটাও ল'ৰা গোট খাই আছে, ল'ৰা ছোৱালী গোট খাই আছে, হয় নহয়? সিহঁতে বহুত দুষ্ট কৰিছে এনেকৈ বুলি কওঁতে কেইবাটাও ল'ৰা ছোৱালী গোট খাই থাকিব। গতিকে সেই বস্তুটোক আমি নামৰ ঠাইত ডেটো ইউজ কৰিব পাৰোঁ। এতিয়া তোমালোকে এইখিনি বুজি পাইছেনে বাৰু চাগে, হয় নহয় বাৰু? বুজি পাইছে চাগে। তাৰপিছত এইটোত চাবা আই এম চিড। এই ল'ৰাটোৱে কৈছে যে আই এম চিড, মই চিড। বিটোত কৈছে চি ইজ মাই চিষ্টাৰ। সিয়ে কৈছে, চিডে কৈছে যে তাই মোৰ ভণ্টি। ইউ হেভ এ ন' টিথ, তোমাৰ দাঁত নাই। এই অকণমানি কেঁচুৱাটোৰ কথা কৈছে যে ইউ হেভ ন' টিথ, তোমাৰ দাঁত নাই। উই আৰ টলাৰ দেন কৰণ, উই আৰ টলাৰ দেন কৰণ। তাৰপিছত ইহঁত দুটাই কৈছে যে আমি দুটা, উই মানে আমি, এটাতকৈ বেছি থাকিলে আমি বুলি ক'ব লাগিব। গতিকে আমি কৰণতকৈ ডাঙৰ, ওখ মানে। দে আৰ মাই ফ্ৰেণ্ডছ, তেওঁলোক মোৰ বন্ধু। গম পালানে? তেনেকৈ ডেটো আমি ক'ত ব্যৱহাৰ কৰিলোঁ? কেইবাটাও গোট খাই থকা মানুহক বা ল'ৰা ছোৱালীক আমি ডে বুলি ব্যৱহাৰ কৰিলোঁ। এতিয়া আহিলে লেটছ ৰিভাইজ। লেটছ ৰিভাইজকেইটা আমি এতিয়া কমপ্লিট কৰিম। বৰ্ডত তোমালোকে লেটছ ৰিভাইজ বুলি মই লিখি দিছোঁ, চাবা। লেটছ ৰিভাইজ বুলি আমি লিখি ল'লোঁ। এতিয়া তাতে দিয়া আছে কমপ্লিট দ্য চেণ্টেঞ্চেছ উইথ ৱৰ্ডছ লাইক আই, ইউ, হি, চি, উই এটচেট্ৰা। এতিয়া এই আই, ইউ, হি, চি, উই এইবিলাক ব্যৱহাৰ কৰি পেলাই আমি কমপ্লিট কৰিবলৈ কৈছে চেণ্টেঞ্চটো। এইটো চাবা খালী ঘৰ দিয়া আছে এম এলিনাছ ডক্টৰ, এলিনাছ ডক্টৰ। ইয়াত চাবা, ইয়াত আমি কি লিখিম? ইউ লিখিম নে, আই লিখিম নে, হি, চি, উই এইবিলাক লিখিম? কি লিখিম তোমালোকে চাবা। এমটো যেতিয়া থাকিব, এমটো থাকিলে আমি কেতিয়াও হি, চি, ইজ এইবিলাক আমি লিখিব নোৱাৰিম। তোমালোকে চাবা এম বুলি দিয়া আছে, এম বুলি দিয়া থাকিলে তোমালোকে সদায় এটাই ভাবিবা আই লগতহে সদায় এমটো ব্যৱহাৰ হয়। গম পাইছেনে তোমালোকে? গতিকে আমি এমটো যেতিয়া থাকিব, এমটো থকাৰ পাছত আমি ইউ ব্যৱহাৰ কৰিব নোৱাৰোঁ, হি, চি, উই এইবিলাক ব্যৱহাৰ কৰিলে আমাৰ ভুল হ'ব। গতিকে আমি বা তোমালোকে সদায় মন কৰিবা বা মনত ৰাখিবা যে খালী ঘৰটো দিয়া আছে, তাৰপিছত এম এলিনাছ ডক্টৰ কোন হ'ব? গতিকে ইয়াত এই ডক্টৰজনে নিজেই নিজকে কৈছে যে আই এম এলিনাছ ডক্টৰ। এতিয়া আমি ইয়াত কি লিখিম? আই। আইটো লিখি আমি ফিল ইন দ্য ব্লেংকছ কৰিলোঁ। গম পালা? ডক্টৰজনে নিজে নিজকে কৈছে যে আই এম এলিনাছ ডক্টৰ। এতিয়া আমি এইটো এনেকৈ লিখিলোঁ। তাৰপিছত আহিলে বিটো, বিটো আমি খালী ঘৰ দি গ'লোঁ। তাৰপিছত আহিলে আৰ, আৰ স্মাৰ্ট, স্মাৰ্ট পেৰেণ্টছ, পেৰেণ্টছ। এতিয়া চাবা এই মাক আৰু দেউতাক আছে ইয়াত ছবিখনত। তোমালোকে বি কুৱেশ্যনটো চাবা, মাক আৰু দেউতাক আছে ইয়াত, হয় নহয় বাৰু? গতিকে আৰ স্মাৰ্ট পেৰেণ্ট, স্মাৰ্টৰ দেউতাকে দুজন, মাক দেউতাক। পেৰেণ্টছ, মাক দেউতাক হ'ল পেৰেণ্টছ। এতিয়া আৰ বুলি দিয়া আছে যিহেতু, আৰ হ'লে ধৰা তুমি ইউ লিখিব পাৰা, তাৰপিছতে উইও লিখিব পাৰোঁ। ইউ মানে হ'ল তুমি, তুমি বুলি ক'লে মাক দেউতাকক আমি তুমি বুলি ক'ব নোৱাৰিম, ভুল হ'ব, হয় নহয়? মাক দেউতাক মানে কি হ'ব? আমি বুলি লিখিব লাগিব। গতিকে উই আৰ স্মাৰ্ট পেৰেণ্টছ, আমি স্মাৰ্টৰ মাক দেউতাক, পেৰেণ্টছ, হয় নহয়? গতিকে আমি ইয়াত লিখিব লাগিব উই আৰ। তাৰপিছত চিটো লিখিম, খালী ঘৰ দিলোঁ, ইজ স্মাৰ্ট, স্মাৰ্ট চিষ্টাৰ। ফটোটো চাবা, ইজ স্মাৰ্ট চিষ্টাৰ মানে এইজনী মানে স্মাৰ্টৰ ভনীয়েক হয়। গতিকে আমি এতিয়া ইয়াত কি লিখিম?
ইয়াত লিখোঁতে ইজটো আছে, আইটো যিহেতু আমি লিখিলোৱে বা আইটোৰ লগত আৰ নহয় বা ইজো নহয়, ইউৰ লগতো এম নহয়, আৰ নহয়, আৰ হয়, ইউৰ লগত আৰ হয়, ইজো নহয়, এম নহয় আৰু ইজ নহয় ইউৰ লগত, গতিকে আমি ইউটো লিখিব নোৱাৰিম। তাৰপিছত লিখিব লাগিব হি, হিটোত হিৰ লগত এম নহয়, গতিকে ইয়াত নহ'ব, হিৰ লগত আৰ নহয়, গতিকে ইয়াতো নহ'ব, হিৰ লগত ইজ হয়, হয় যদিও কিন্তু ইয়াত নহ'ব, কেলে নহ'ব গম পাইছানে? হি মানে হ'ল এটা ল'ৰাৰ কথা বুজাইছে, গতিকে হি ইজ সমাৰ্থ চিষ্টাৰ, সি সমাৰ্থৰ ভনীয়েক হ'ব নোৱাৰে, হয় নহয়? বাক্যটোৱে ভুল হ'ব, সি সমাৰ্থৰ ভনীয়েক, এইটোতো শুদ্ধ বাক্য নহয়, হয় নহয় বাৰু? গতিকে আমি হিটো লিখিব নোৱাৰিম। চিটো কিন্তু লিখিব পাৰিম চাগে, চাবা দেই, চিৰ লগত এম নহয় বাৰু, চিৰ লগত আৰো নহয়, আৰু চি ইজ সমাৰ্থ চিষ্টাৰ, চিষ্টাৰ মানে হ'ল ভনীয়েক, ভনীয়েক হ'ল এজনী ছোৱালী, হয় নহয়? আৰু মই কৈছিলোঁ যে তোমালোকক চি মানে হ'ল তাই, তাই মানে হ'ল ছোৱালীৰ কথাটো বুজাইছে, হয় নহয়? গতিকে আমি চি ইজ সমাৰ্থ চিষ্টাৰ বুলি লিখিলে শুদ্ধ হ'ব। এতিয়া আমি ইয়াত লিখিম চি। এতিয়া এইখিনি তোমালোকে বুজি পালা চাগে, হয় নহয় বাৰু? ইয়াৰ পাছত আছে টক্স, লেট টক। আজিলৈ তোমালোকৰ এইখিনিতে থাকক দিয়া, টক লেটছ টককেইটা আমি ইয়াৰ পিছৰ ক্লাছত আৰম্ভ কৰিম। তথাপি তোমালোকে ঘৰত অকণমান কৰি চাব পাৰা বাৰু লেটছ টকটো। এইটো কি দিয়া আছে, লেট আছ প্লে এ গেম, এটা গেম খেলিবলৈ কৈছে। ইউ বিকাম এ ডক্টৰ এণ্ড আস্ক ইউৰ ফ্ৰেণ্ড টু বি এ পেচেণ্ট। তোমালোকক এখন নিজে নিজে খেল এখন পাতি ল'বলৈ কৈছে, চাবা দেই। কৈছে কি, ইউ বিকাম এ ডক্টৰ, তুমি যেনিবা এজন ডক্টৰ নিজে নিজে পাতি লৈছা আৰু ধৰা, এণ্ড আস্ক ইউৰ ফ্ৰেণ্ড, আৰু তুমি তোমাৰ বন্ধুক সুধিবা, টু বি এ পেচেণ্ট, এজন পেচেণ্ট হিচাপে তুমি বন্ধুক সুধিবা, মানে এটা নাটক কৰিবলৈ কৈছে আৰু তেনেকুৱা। এ চাইল্ড স্পেচিয়েলিষ্ট ইজ এ ডক্টৰ হু লুকছ আফটাৰ চিলড্ৰেন। এজন চাইল্ড স্পেচিয়েলিষ্ট মানে শিশু বিশেষজ্ঞ, শিশু যিজন ডক্টৰে চাই সেইজনক শিশু বিশেষজ্ঞ বুলি কোৱা হয়। শিশু বিশেষজ্ঞই কি কৈছিলে, ইজ এ ডক্টৰ, এজন ডক্টৰ হু লুকছ আফটাৰ চিলড্ৰেন, যিবিলাকে নেকি শিশুবিলাকক বেমাৰ চোৱাৰ পাছত মানে কি ক'ব, সুধিব, তাৰমানে চাবা দেই। আস্ক ইয়ৰ ফ্ৰেণ্ড দ্য ফলোইং কুৱেশ্যনছ এণ্ড লিচেন টু দ্য এনচাৰ। তাৰপৰা তোমাৰ বন্ধুবিলাকক মানে তলৰ কুৱেশ্যনকেইটা সুধিবলৈ কৈছে আৰু এনচাৰটো শুনিবলৈ কৈছে। হাউ অল্ড আৰ ইউ, তোমাৰ কেইবছৰ হৈছে? এটা শিশুটোক মানে সুধিব ডাক্তৰজনে, যিজনে চিকিৎসা কৰিবলৈ গৈছে ডক্টৰৰ ওচৰত, তেওঁ সুধিব হাউ অল্ড আৰ ইউ, তোমাৰ কেইবছৰ হৈছে? বিটো দিছে হাউ মেনি টাইম ডু ইউ ব্ৰাছ ইয়ৰ টিথ, তোমাৰ দাঁত কেইবাৰ ব্ৰাছ কৰা, কেইবাৰ ব্ৰাছ কৰা হৈছে? দিনটোত তুমি ধৰা ৰাতিপুৱা এবাৰ কৰা, গধূলি এবাৰ কৰা, কিছুমানে কৰে নকৰে, তেনেকুৱা কথাটো আৰু। গতিকে কেইবাৰ ব্ৰাছ কৰা তোমাক সুধিছে। ডু ইউ ৱাছ ইয়ৰ হেণ্ডছ বিফৰ ইটিং, ডাক্তৰজনে আকৌ মানে শিশুটোক সুধিব যে তুমি কিবা খোৱাৰ আগতে তুমি হাত ধোৱা নে? এই প্ৰশ্নকেইটা ডক্টৰে যেনিবা কৰিব, এখন যেনিবা নাটক ধৰা তোমালোকক কৰিবলৈ কৈছে, নিজে নিজে ভাবি পেলাই। গতিকে এই কুৱেশ্যনকেইটা তোমালোকে মা দেউতাৰ সহায় লৈ এইকেইটা তোমালোকে ঘৰত কৰিবা। তাৰপিছত মই নেক্সট ক্লাছত আকৌ অকণমান মই মানে মোৰ ফালৰ পৰা তোমালোকক অকণমান সহায় কৰি দিম বাৰু, কিন্তু হ'লেও তোমালোকে এইখন ঘৰত নিজে কৰিবলৈ চাবা। হ'ব দিয়া আজিলৈ।